ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যি চাহ খেতি আছে আৰু সেই কেঁচা পাতসমূহ উৎপাদিত কেঁচা পাতসমূহ বটল লিফ ফেক্টৰসমূহে যোৱা ১ জুনৰ পৰা লোৱা নাই। তাৰ প্ৰতিবাদত আজি তিনিচুকীয়াত থকা যিটো ভাৰতীয় টি বোৰ্ডৰ ৰিজনেল অফিচ আছে সেই কাৰ্যালয়টোত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই। আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই আজি কেইবাটাও দাবী লৈ বিশেষকৈ যি নীতি বহিৰ্ভূতভাৱে তেওঁলোকৰ কেঁচা পাতসমূহ গ্ৰহণ কৰা নাই বটল লিফ ফেক্টৰসমূহে, লগতে বহিৰাজ্যৰ পৰা যিসমূহ কেঁচা চাহপাত আহে আৰু সেই কেঁচা চাহপাতসমূহে অসমৰ যি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ খেতিৰ কেঁচা পাতসমূহক লোৱাৰ ক্ষেত্ৰত বিশেষভাৱে অসুবিধাৰ সন্মুখীন হৈ আহিছে। আৰু সেই এটা দাবী, লগতে ১০০% নিলামৰ যোগেদি কেঁচা চাহপাতৰ দাম নিৰ্ধাৰণ কৰা এই দাবী কেইবাটাও দাবী লৈ তেওঁলোকে আজি এই ভাৰতীয় চাহ বোৰ্ডৰ তিনিচুকীয়া যি আঞ্চলিক কাৰ্যালয় আছে আঞ্চলিক কাৰ্যালয়টোত তেওঁলোকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু ইয়াত বিভিন্ন আঞ্চলিকৰ পৰা সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিভিন্ন আঞ্চলিকৰ পৰা তেওঁলোকে আহি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু লগতে সদৌ মৰাণ ছাত্ৰ সন্থাও তেওঁলোকক সহযোগ কৰাইছে বুলি আমি জানিব পাৰিছোঁ। আৰু গতিকে মই প্ৰতিবাদৰ যি প্ৰতিবাদ হৈ আছে তেওঁলোকে প্ৰতিবাদ কৰি আছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে, তাৰ মাজলৈ আপোনালোকক মই লৈ যাব বিচাৰিছোঁ। আৰু মই কেইবাজনো ইয়াত যিহেতু নেতা আছে এই আন্দোলনৰ নেতৃত্ব লৈছে, সেই তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম আচলতে কেনেধৰণে হ'বলৈ পালে এই যি ফেক্টৰীসমূহ নীতি বহিৰ্ভূতভাৱে তেওঁলোকৰ পাত লোৱা নাই, এই ঘটনাসমূহ কেনেদৰে হ'ব পালে, এই সমগ্ৰ ঘটনাটো মই কথাবিলাক তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। গতিকে মই কেমেৰা পাৰ্চন সতীৰ্থক দেখাই থাকিবলৈ অনুৰোধ জনাইছোঁ। আৰু মই তেওঁলোকৰ ওচৰলৈ যাম। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে কেঁচা চাহপাতৰ যি যেনেকৈ লোৱা নাই ১ জুনৰ পৰা লোৱা নাই, লগতে আজি তাৰ বাবে আপোনালোকক প্ৰতিবাদত বহিব লগা হৈছে, কি ক'ব? দুখৰ বিষয়, ১ জুনৰ পৰা কেঁচা পাত লোৱা নাই বুলি তেওঁলোকে ডিক্লেয়াৰ কৰিলে, সিদ্ধান্ত কৰিলে। কিন্তু দুখৰ বিষয় আজিৰ তাৰিখত কেৱল তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাতে লোৱা নাই। ইয়াৰ কাৰণ কি? এই কাৰণটো নিশ্চয় আমি উদঘাটন কৰিব লাগিব। ইতিমধ্যে শিৱসাগৰত প্ৰত্যেকটো ফেক্টৰী ল'বলৈ বিচাৰ কৰিছে আৰু অন্যান্য অসমৰ বিভিন্ন ৰাজ্যত লৈছে। আৰু অসমতো তিনিচুকীয়া জিলাটো ডিব্ৰুগড় জিলাটো যিবিলাক এজেঞ্চি গাৰ্জেন আছে সেইসকলেও ল'বলৈ বিচাৰিছে। কিন্তু বৰ্তমান নলওঁ বুলি কোৱাৰ কাৰণটো কি? তেওঁলোকৰ অৰ্থটো আমি বুজি পোৱা নাই। তেওঁলোকে 100% অকশ্যন যাবলৈ ইচ্ছা কৰা নাই কিয়? তেওঁলোকে কি কাৰণে যাব বিচৰা নাই, কাৰণটো কি আমাক জানিবলৈ আমি ইচ্ছা কৰিছোঁ। আমি কৈছোঁ অকশ্যনত যাব লাগে, 100% অকশ্যন যাব লাগে, তাত কিটো ৰেট তেওঁলোকে পায় সেই ৰেটটো আমি সমজুৱা হ'ব। তাৰ পৰা আমি টি বৰ্ডৰ TMCO টি মাৰ্কেটিং অৰ্ডাৰ যিটো অৰ্ডাৰ আছে 65% এণ্ড 35% ডিভাইডেড কৰিব লাগিব। সেই ফৰ্মুলাত প্ৰাইচ চাৰ্মিং ফৰ্মুলা, এই ফৰ্মুলাত যাবলৈ আমি তেওঁলোকক বাধ্য কৰাব লাগিব। আৰু তেওঁলোকে নোযোৱাৰ কাৰণটো এইটোৱেই যে তেওঁলোকে আমাক উচিত মূল্য দিয়াৰ পৰা বিৰত থকাৰ কাৰণে। এটা বিশেষকৈ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাৰ সন্মুখীন হৈ আছে বহিৰাজ্যৰ পৰা পাত অৰুণাচলৰ পৰা 7খন গেটেদি সোমাই বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ। এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা, যিহেতু অসমৰ চাহ খেতিৰ এটা বিশেষভাৱে তেওঁলোকৰ বেন আছে কিন্তু অৰুণাচলৰ নাই, তাৰপিছত অসমলৈ আহি অৰুণাচলৰ চাহপাতসমূহ ইয়াত বিক্ৰী কৰে, এই কি ক'ব? সুন্দৰ প্ৰশ্ন এইটো। আচলতে অৰুণাচলৰ পাত বুলি কয়, কিন্তু প্ৰকৃততে তাত যিটো পকা পাত হয় সেই পকা পাতটো অসমলৈ আহে আৰু অসমৰ ব্ৰেণ্ডত বিক্ৰী হয়। আৰু অৰুণাচলৰ যিবিলাক চাহ খেতি আছে আমাৰ ইয়াৰ মানুহে গৈ তাত কৰি আছে, তাত কিন্তু কোনো ধৰণৰ তেনেকুৱা নিষিদ্ধ দ্ৰব্য মৰাৰ পৰা বিৰত থকা এনেধৰণৰ কোনো এৱাৰনেছ হোৱা নাই। গতিকে তাৰ পাতটো আহি ইয়াত মিহলি হয় তাৰ পাছত এইটো হয়। গতিকে আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ, টি বৰ্ডক জানিব বিচাৰিছোঁ যে অসমত যিসকল চাহ ফেক্টৰী আছে তেওঁলোকে চ'ৰ্চ অফ গ্ৰীণ লিফ তেওঁলোকে আগতে ডিক্লেয়াৰ কৰি থৈছে যে আমি কাৰ পৰা পাত ল'ম, আমাৰ বায়'মেট্ৰিক কাৰ্ড জমা দিয়া আছে যে মই নিয়েৰেষ্ট এইকেইখন গাৰ্ডেন এইকেইজন গাঁও এইমান গাঁৱৰ পৰা আমি চাহপাতটো ক্ৰয় কৰিম, তাৰ কাৰণে মোক এখন বটল ফেক্টৰী লাইচেঞ্চ লাগে আৰু সেইমতে লাইচেঞ্চ লৈছে। কিন্তু তেওঁলোকে প্ৰেক্টিকেলি কৰিছে কি অৰুণাচলৰ পৰা পাতটো লৈ আহিছে। গতিকে এইটো অৰুণাচলত যিসকলে ফেক্টৰী খুলিছে তেওঁলোকে অৰুণাচলৰ পাত অৰুণাচলতে মাৰক, অসমৰ পাত অসমতে মাৰক, অন্যথা টি বৰ্ডে ইয়াৰ ব্যৱস্থা কৰিব লাগে যে একা ফেক্টৰী যেতিয়া লাইচেঞ্চ পায় তেতিয়াহ'লে কি বুলি পায়, কাৰণ কি আছে যুক্তি? এটাই যুক্তি আছে যে তেওঁলোকে বটল ফেক্টৰী কয় যে আমাৰ ওচৰে পাজৰে ইমানবিলাক গাঁও আছে, ইমান খেতি আছে, তেওঁলোকে এই বায়'মেট্ৰিক কাৰ্ড আমুকৰ ইমান মুঠতে ইমান হেক্টৰ মাটিত ইমান খেতিত কেঁচা পাত হ'ব, তাৰ ওপৰত আমি নিৰ্ভৰ কৰি সেই কেঁচা পাতটো আমি পকা পাত মাৰিবলৈ বিচাৰিছোঁ। গতিকে আমাক
এটা বটলিফ ফেক্টৰীৰ লাইচেঞ্চ লাগে এই বুলি কৈ তেওঁলোকে বটলিফ লাইচেঞ্চ সৰকাই আনে কিন্তু প্ৰেক্টিকেলি বাস্তৱ দিশত তেওঁ ওলোটা কামটো কৰি আছে গতিকে এইটো কাৰণে আমি টি বোৰ্ডকো জনাইছোঁ যে এইটো ব্যৱস্থা কৰক আৰু অসম চৰকাৰ ভাৰত চৰকাৰক জনাইছোঁ যে এইটো আপোনালোকে ব্যৱস্থা কৰি টি বোৰ্ড বটলিফ ফেক্টৰীৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰক। আৰু এটা কথা হ'ল চাহ বোৰ্ডৰ দৰে এটা ব্যাগুম বিভাগ আছে কিন্তু এই বিভাগটোৱে ক্ষুদ্ৰ চাহ খেতিয়কসকলক সজাগতা নকৰে এই কেমিকেলসমূহ মাৰিব নালাগে সজাগতা নকৰাৰ পৰিৱৰ্তে পটককৈ এই বন্ধ কৰি দিয়ে বটলিফ ফেক্টৰীসমূহ বন্ধ কৰি দিছে তাত পাত নোলোৱা হৈছে আপোনালোকে কিবা আলোচনা কৰিছে নেকি টি বোৰ্ডৰ লগত এই বিষয়ে? এইটো হাঁহি উঠা কথা আজি আমি 200 বছৰ ভৰি দিলোঁ বুলি আমি অনুষ্ঠান পাতিছোঁ যে আজি বোলে অসমত চাহ উৎপাদন বৰ্ষটো হ'ল 200 বছৰ 200 বছৰ পূৰ্তি আমাৰ জন্ম কিমান দিনৰ আগতে কিন্তু দুখৰ বিষয় এইটোৱেই যে তেওঁলোকে যিয়ে নকওক লাগে আজি ৰাসায়নিক দ্ৰব্য আছেনে নাই তাৰ কাৰণে প্ৰমাণ কৰিবলৈ এটা লেবৰেটৰী আমাৰ অসমত নাই তো 200 বছৰ পূৰ্তি কৰি আমি কি লাভ হৈছে আমাৰ কাৰণে কোনো ব্যৱস্থাই নাই অনলি মাল্টিনেশ্যনেল কোম্পানীৰ কাৰণে ব্যৱস্থা আছে ক্ষুদ্ৰ চাহৰ কোনো ব্যৱস্থাই গতিকে টি বোৰ্ড ভাৰত চৰকাৰক কৈছোঁ প্ৰথমে ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি আছে আন্তঃগাঁথনি সেইখিনি ঠিক কৰক আপোনালোকে আমিতো ঠিক কৰিবলৈ নকৰিবলৈ কোৱা নাই সেইখিনি ঠিক কৰক তাৰ পাছত আপোনালোকে ৰাসায়নিক বেন কেমিকেল এইবিলাক আনিছে আৰু এটা আপোনালোকৰ ৰাইজক জনাব বিচাৰিছোঁ যে এইটো অকল প্ৰথম এটা অভিসন্ধি নহয় ইয়াৰ পাছত আৰু আহিব আমাৰ নতুন নতুন কৌশল আহি থাকিব আৰু তাক আমি মষিমূৰ কৰি গৈ থাকিম আমাৰ সমস্যাবিলাক তেওঁলোকে সদায় ক্ৰিয়েট কৰি আহিব সদায় উদ্ভাৱন কৰিব নতুন নতুন সমস্যা আৰু ভৱিষ্যত আৰু বহুত সমস্যা আমাৰ ওপৰত জাপি দিব এই বিষয়ে আমি আমাৰ সন্থাৰ ভিতৰত আমি আলোচনা কৰি এইটো আমাৰ প্ৰগ্ৰামবিলাক আমি ঠিক কৰিম। ধন্যবাদ। ভাৰপ্ৰাপ্ত বিষয়া মহোদয় আৰু মৰমৰ মোৰ চেনেহৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ লগত বিভিন্ন পৰ্যায়ত জড়িত খেতিয়কসকল লগতে মৰাণ ছাত্ৰ সন্থাৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি বিষয়ববীয়াসকল আৰু মোৰ অতি শ্ৰদ্ধাৰ সংবাদ মাধ্যমৰ ব্যক্তিসকল আজি আপোনালোকে গম পায় আমি কি এটা পৰিস্থিতিত কেনেকুৱা পৰিস্থিতিত ইয়াত আহি উপনীত হ'বহিলগীয়া হ'ল এই কথাখিনি ইতিমধ্যে আমি আলোচনা কৰিলোঁ মই দোহাৰিব বিচৰা নাই সেই পৰিস্থিতি সাপেক্ষে আমাৰ কেন্দ্ৰীয় সমিতিয়ে এটা সিদ্ধান্ত ল'লে এলানি আন্দোলনৰ পৰিকল্পনা কৰিলে তো সেই আন্দোলনৰ প্ৰথম পৰ্যায় হিচাপে আজি আমি আহি ইয়াত উপনীত হ'লোহি তো ইয়াতে আমি এখন ভাৰতীয় কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্যিক মন্ত্ৰালয় তথা তেখেতসকলৰ তত্বাৱধানত থকা ভাৰতীয় চাহ বোৰ্ড তেখেতসকলৰ জ্ঞাতাৰ্থে এখন স্মাৰক পত্ৰ প্ৰদান কৰিব বিচৰা হৈছে সেই স্মাৰক পত্ৰখন আমাক ইয়াতে পাঠ কৰি দিবৰ বাবে মনোনীত কৰা হৈছে। জিলা সমিতিৰ স্থাপিত 1987 চন পঞ্জীয়ন নং 3092 মুখ্য কাৰ্যালয় মণিৰাম দেৱান ভৱন JN ডেকা পথ ডুমডুমা 786151 জিলা তিনিচুকীয়া অসম তো সেইটো হ'ল আমাৰ জিলা সমিতিৰ মুখ্য কাৰ্যালয় তো তাৰ পৰা এখন মেমৰেণ্ডাম প্ৰস্তুত কৰা হৈছে তো তাতে লিখা আছে প্ৰসংগ নং আষ্টগা ASTG/TDC/2024/23 দিনাংক আজি 3/6/2024 চনৰ তো প্ৰতি মাননীয় মুখ্য সচিব মহোদয় ভাৰতীয় চাহ বোৰ্ড অসম চৰকাৰ সহকাৰী সঞ্চালক ভাৰতীয় চাহ বোৰ্ড তিনিচুকীয়া জিলাৰ যোগেদি বিষয়টো ইয়াতে উত্থাপন কৰা হৈছে ক্ষুদ্ৰ চাহ খেতিয়কৰ দাবী সম্বলিত স্মাৰক পত্ৰ মহোদয় সম্ভাষণ গ্ৰহণ কৰিব অসমৰ আৰ্থ সামাজিক তথা গ্ৰাম্য অৰ্থনীতিৰ সপোন ৰচোতা ক্ষুদ্ৰ চাহ খেতিয়কসকল এক অনাকাংক্ষিত সমস্যাত ভাৰাক্ৰান্ত হৈ পৰিছে যোৱা 12/6/2024 তাৰিখৰ পৰা অসম বটলিফ চাহ নিৰ্মাতা সংস্থাই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ উৎপাদিত কেঁচা চাহপাত ক্ৰয় নকৰাত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ লগতে ইয়াৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত লাখ লাখ লোকৰ জীৱন জীৱিকালৈ অমানিশা নামি আহিছে যোৱা 29/5/2024 তাৰিখে অসম চৰকাৰৰ মুখ্য সচিব মহোদয়ৰ সভাপতিত্বত আৰু ভাৰতীয় চাহ অধ্যক্ষ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত সভাৰ ফলাফল আজি পৰ্যন্ত একো নোলাল সেয়েহে মহোদয়ে বিষয়টিত বিশেষভাৱে হস্তক্ষেপ কৰি নিম্ন উল্লেখিত আমাৰ দাবীসমূহ পূৰণ কৰিবৰ বাবে এই স্মাৰক পত্ৰৰ জৰিয়তে অনুৰোধ জনালোঁ তো দাবীসমূহ হৈছে 1 নম্বৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ উৎপাদিত কেঁচা চাহপাত উপযুক্ত মূল্যৰ বিনিময়ত কলঘৰসমূহে ক্ৰয় কৰাৰ ব্যৱস্থা কৰক
2 নম্বৰ বহিৰাজ্যৰ কেঁচা চাহপাত সম্পূৰ্ণৰূপে বন্ধ কৰক। 3 নম্বৰ 100% ৰাজহুৱা নিলাম ব্যৱস্থাৰ জৰিয়তে পকাপাতৰ বিনিময়ৰ স্বচ্ছতা প্ৰকাশ কৰাৰ ব্যৱস্থা কৰক। 4 নম্বৰ উপকৰ পুঁজিৰ জমা ধনেৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে কলঘৰ স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰক। 5 নম্বৰ চৰকাৰী নিৰ্দেশনা মানি নচলা কলঘৰৰ বিৰুদ্ধে প্ৰশাসনিক ব্যৱস্থা গ্ৰহণৰ ব্যৱস্থা কৰক। 6 নম্বৰ কেঁচা পাত চাহৰ গুণগত মান অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত আপত্তিবিহীন প্ৰমাণপত্ৰৰ বাধ্যতামূলক ব্যৱস্থা গ্ৰহণ কৰক। তো ধন্যবাদেৰে সাধাৰণ সম্পাদক তিনিচুকীয়া জিলা সমিতি সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা অজিত গগৈ আৰু মহম্মদ আমিন সভাপতি। আপোনাৰ বাহনখনক লৈ আপুনি সমস্যাৰ সন্মুখীন হৈছে নেকি? অথবা আপোনাৰ বাহনখন মেৰামতিৰ প্ৰয়োজন নেকি? যদি প্ৰয়োজন তেন্তে পলম নকৰিব। আপোনাৰ প্ৰিয় বাহনখনৰ যিকোনো সমস্যা সমাধানৰ বাবে সাজু হৈ আছে RN অটোমোবাইলছ। ডেণ্টিং এণ্ড পেইণ্টিং, মেকানিকেল ৱৰ্কছ, ইলেক্ট্ৰিকেল ৱৰ্কছ, ৰানিং জবছৰ লগতে আন বহুতো সুবিধা উপলব্ধ আমাৰ ৱৰ্কশ্বপত। আমাৰ এক্সপাৰ্ট মেকানিকৰ দলে কম সময়ত আৰু অতি কম খৰচত আপোনাৰ বাহনখনক দিব অন্য এক মাত্ৰা। গতিকে পলম কিয়? আজিয়ে লৈ আহক আপোনাৰ বাহনখন। আমাৰ ঠিকনা RN অটোমোবাইলছ, VIP ৰোড, তিনিচুকীয়া। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 9954526711।